চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত গুৰুত্বপূৰ্ণ আপডেট আহিছে। নতুন ৰিভাইজ পে সন্দৰ্ভত এই আপডেট আহিছে। দৰমহা কিমানলৈকে বৃদ্ধি পাব? সংবাদ মাধ্যমৰ খবৰ অনুসৰি যেহেতু দাবী কৰা হৈছে যে এইবাৰ ফিটমেন্ট ফেক্টৰ 2.86 হোৱাৰ সম্ভাৱনা আৰু ইয়াৰ ওপৰত ভিত্তি কৰি লেভেল অনুযায়ী কিমানলৈকে দৰমহা বৃদ্ধি পাব, কোনসকল কৰ্মচাৰীৰ কিমান দৰমহা বৃদ্ধিৰ সম্ভাৱনা সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। লেভেল 1ত পিয়ন এটেণ্ডেণ্ট বা গ্ৰেড 4 পদসমূহৰ বৰ্তমান বেচিক পে যেহেতু 18,000 টকা, ৰিভাইজ বেচিক পে 51,480 টকা আৰু বৃদ্ধি হ'ব 33,480 টকা। লেভেল 2 লোৱাৰ ডিভিজন ক্লাৰ্কৰ বৰ্তমান বেচিক পে 19,900 টকা, ৰিভাইজ বেচিক পে হ'বগৈ 56,914 টকা আৰু বৃদ্ধি হ'ব 37,014 টকা। লেভেল 3 কনষ্টেবল স্কিল পাব্লিক ছাৰ্ভিচ ষ্টাফ কাৰেণ্ট পে 21,700 টকা, ৰিভাইজ হ'ব 62,062 টকা, বৃদ্ধি হ'ব 40,362 টকা। লেভেল 4 গ্ৰেড ডি ষ্টেনোগ্ৰাফাৰ্ছ জুনিয়ৰ ক্লাৰ্ক বৰ্তমান বেচিক পে 25,500 টকা, ৰিভাইজ বেচিক পে হ'ব 72,930 টকা, বৃদ্ধি হ'ব 47,430 টকালৈ। লেভেল 5ৰ ছিনিয়ৰ ক্লাৰ্ক হায়াৰ লেভেল টেকনিকেল ষ্টাফ বৰ্তমান বেচিক পে 29,200 টকা, ৰিভাইজ বেচিক পে 83,512 টকা হ'বগৈ, বৃদ্ধি পাব 54,312 টকা। লেভেল 6 ইনস্পেক্টৰ্ছ ছাব ইনস্পেক্টৰ্ছ বৰ্তমান বেচিক পে 35,400 টকা, ৰিভাইজ বেচিক পে 1,01,244 টকা, 65,844 টকা বৃদ্ধি পাব। লেভেল 7ত আছে ছুপাৰিণ্টেণ্ডেণ্টছ ছেকশ্যন অফিচাৰ্ছ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ্ছ বৰ্তমান বেচিক পে 44,900 টকা, ৰিভাইজ বেচিক পে হ'ব 1,28,414 টকা, বৃদ্ধি পাব 83,514 টকা। লেভেল 8ত ছিনিয়ৰ ছেকশ্যন অফিচাৰ্ছ এছিষ্টেণ্ট অডিট অফিচাৰ্ছ বৰ্তমান বেচিক পে 47,600 টকা, বৃদ্ধি পাব 1,34,134 টকালৈ, অৰ্থাৎ বৃদ্ধি হ'ব 88,534 টকা। লেভেল 9ত ডিপুটি ছুপাৰিণ্টেণ্ডেণ্টছ অফ পুলিচ একাউণ্টছ অফিচাৰ্ছ বৰ্তমান বেচিক পে 51,100 টকা, ৰিভাইজ বেচিক পে হ'ব 1,51,864 টকা, বৃদ্ধি পাব 98,764 টকা। লেভেল 10ত গ্ৰুপ এ অফিচাৰ্ছ এণ্ট্ৰি লেভেল চিভিল অফিচাৰ্ছ যাৰ বেচিক পে 56,100 টকা, ৰিভাইজ বেচিক পে হ'বগৈ 1,60,446 টকা আৰু বৃদ্ধি পাব 1,04,346 টকা। আৰু সংবাদ মাধ্যমৰ খবৰ অনুসৰি ফিটমেন্ট ফেক্টৰ যদিহে 2.86 হয়, নিশ্চিতভাৱে ইমানলৈকে আপোনালোকৰ দৰমহা বৃদ্ধি পাব। এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।